নমস্কাৰ প্ৰথমতে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু আগন্তুক আহি থকা আজি ভোগালী তাৰ বাবে শুভেচ্ছা জনাইছোঁ। আজি আমি এই গোটেই অসমতে নিখিল ভাৰত ছাত্ৰ সন্থাই 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট লোৱা হৈছে। আমাৰ বিভিন্ন বড়ো মাধ্যমৰ বিশেষকৈ সমস্যাৰ দাবীত আমি সকলোৱে দেখিছোঁ যে আমাৰ বিশেষকৈ আমাৰ যিখিনি বড়ো মাধ্যমৰ বিদ্যালয় আছে LP স্কুল, সেই LP স্কুলত মাত্ৰ এজনে শিক্ষকেৰে পাঠদান চলি আছে। কিন্তু দুৰ্ভাগ্যৰ বিষয়ে আজিলৈকে আমি বহুতবাৰ আলোচনা কৰিছোঁ, মাননীয় শিক্ষামন্ত্ৰী হওক বা মাননীয় মুখ্যমন্ত্ৰী হওক, তেখেতে প্ৰতিবাৰে আশ্বাস দিয়ে যে আমাৰ যিমান বৰ সমস্যা অতি সোনকালে সমাধান কৰিব। কিন্তু আজিলৈকে আলোচনাৰ নামত আলোচনাই হৈছে, কিন্তু কোনো ধৰণৰ সমাধান হোৱা নাই। তেখেতসকলে কাম নকৰা নহয়, কাম কৰিছেও, কিন্তু আমাৰ যিখিনি মেক্সিমাম দাবী, সেই দাবীবোৰ আমাৰ আজিলৈকে পূৰণ হোৱা নাই। বিশেষকৈ স্কুলৰ সমস্যাবোৰ আৰু আমাৰ তেখেতসকলে বাৰে বাৰে কয় যে আমাৰ টেট উত্তীৰ্ণ শিক্ষক নাই, কেণ্ডিডেট নাই, সেইকাৰণে আমি তেখেতসকলে আমাৰ যিবিলাক ভেকেণ্ট পোষ্ট সেইবোৰ পূৰণ কৰিব মানে। কিন্তু ইয়াৰ বাবে তেখেতসকলক আমি উপায় দিছোঁ যে চেণ্ট্ৰেল টেট হয়, টেট আপোনালোকে টেটটো যেনেকৈ আজি অসমীয়াটো লেংগুৱেজ হিচাপে উত্থাপন হৈছে, কিন্তু আমাৰ বড়ো যিটো মিডিয়াম, আজি বড়ো ষ্টুডেণ্ট আমাৰ বহুত পাছ কৰা আছে, ডিগ্ৰী হাই ছেকেণ্ডেৰী, কিন্তু টেটত বড়ো ভাষাটো লেংগুৱেজ 1 হিচাপে নথকাৰ বাবে আজি আমাৰ বড়ো ছাত্ৰ ছাত্ৰীসকল পাছ কৰিব পৰা নাই, আৰু যাৰ ফলত আমি যিটো ভেকেণ্ট পোষ্ট লাগে বুলি আমি হাল্লা কৰিছোঁ, সেইটোত ফুলফিল হোৱা নাই। আৰু লগতে আমাৰ যিটো অসম জুডিচিয়েল এক্সাম, তাতো আমাৰ বড়ো ভাষাটো আমাৰ তাতে হোৱা নাই, যিহেতু বড়ো এটা মাধ্যম আৰু অসমত এটা ছেকেণ্ড অফিচিয়েল লেংগুৱেজ, সেই হিচাপত আমাৰ সেই অফিচিয়েল লেংগুৱেজ এটা বড়ো লেংগুৱেজ হিচাপত AGS এক্সামত আমাৰ বড়ো ভাষাটো আজিলৈকে এষ্টাব্লিছ হোৱা নাই। লগতে আমাৰ যোৱা বছৰ 2 বছৰ আগতে প্ৰায় 100খন বিদ্যালয় হাইস্কুলৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈ আপগ্ৰেডেশ্যন কৰিছে, কিন্তু দুৰ্ভাগ্যৰ বিষয় তাত আজিলৈকে এজনো PG লেভেলৰ শিক্ষক পোষ্ট ক্ৰিয়েশ্যন হোৱা নাই আৰু আপোনাৰ পোষ্ট চেংচন হোৱা নাই। আমি বাৰম্বাৰ দাবী জনাইছোঁ যে সেই স্কুলবিলাকত, কলেজবিলাকত বা হায়াৰ ছেকেণ্ডেৰীবিলাকত পোষ্ট ক্ৰিয়েশ্যন হ'ব লাগে। এটা গভমেণ্টে এটাই কথাই কয় যে গভমেণ্টৰ হাতত বাজেট নাই, কিন্তু আমি দেখিছোঁ আজি বিভিন্ন আঁচনি যিবিলাক লাগতিয়ালে হওক বা বিভিন্ন ধৰণৰ অলাগতিয়াল আঁচনি আমি দেখিছোঁ। চৰকাৰৰ হাতত অৰুণোদয় আঁচনিৰ নামত দিব পইচা আছে, চৰকাৰৰ হাতত ঋণ মাফ কৰিব পইচা আছে, কিন্তু চৰকাৰৰ হাতত ফাণ্ডামেণ্টেল ৰাইট যিটো আমাৰ অধিকাৰ, শিক্ষাৰ যিটো মৌলিক অধিকাৰ, সেই অধিকাৰৰ ভিত্তিত কৰি য'ত শিক্ষকৰ প্ৰয়োজন, তেনেধৰণৰ সমস্যাবোৰ সমাধান কৰিব চৰকাৰৰ হাতত ধন নাই। সেইটো আমাৰ বৰ দুৰ্ভাগ্য বিষয়। গতিকে আমি চৰকাৰৰ হাতত আমাৰ সেইটোৱে দাবী যে আমাৰ যিবিলাক বড়ো মাধ্যমৰ যথেষ্ট সমস্যা, সেই সমস্যাবোৰ যাতে অতি সোনকালে সমাধান হয়, আলোচনাৰ নামত যাতে আলোচনা হৈ থাকে। সেইবাবে আজি আমি সমগ্ৰ অসমৰ লগতে কামৰূপ জিলাৰ নিখিল ভাৰত ছাত্ৰ সন্থা আজি ৰঙিয়াত আমি 3 ঘণ্টা অৱস্থা ধৰ্মঘট কাৰ্যসূচী লৈছোঁ, আৰু কাৰ্যসূচীৰ শেষত আমি আমাৰ ৰঙিয়া উপজিলাৰ আয়ুক্ত মহোদয়ৰ জৰিয়তে আমি মুখ্যমন্ত্ৰীলৈকে আমি এখন মেমৰেণ্ডম প্ৰদান কৰিম। সেইখিনি প্ৰধান প্ৰমোদ বড়োৰ ভূমিকা প্ৰমোদ বড়োৰ ভূমিকা বুলি ক'লে আমি জানো, যেনেকৈ আমাৰ অসমত পঞ্চায়ত, চ' BTRটো কোনো এটা ৰাজ্য নহয়, সেইটো এটা পৰিষদ। চ' অসম আৰু কথাটো এনেধৰণৰ যে BTRটো কোনো বেলেগ ৰাজ্য নহয়। গতিকে প্ৰমোদ বড়ো এটা যিহেতু পাৰিষদৰ দৰে এটা মুৰব্বী, গতিকে তেখেতে সেইটো সমস্যা সমাধান কৰিব নোৱাৰে। এইটো এটা ৰাজ্যৰ সমস্যা, এইটো এটা ৰাজ্যৰ কৰ্তব্য, এইটো সমস্যা নহয়, এইটো কৰ্তব্য, এইটো কৰিবই লাগে। যেনেকৈ অসমীয়া মাধ্যম স্কুলত আজি 3জন 4জন 30:1 টিচাৰ আছে, ঠিক তেনেদৰে আমাৰো বড়ো মাধ্যমৰ বিদ্যালয়বোৰত টিচাৰ থাকিব লাগে। যেনেকৈ ধৰণৰ APC এক্সামত অসমীয়াত ছাবজেক্ট হিচাপে পৰীক্ষা দিব পাৰে, ঠিক তেনেদৰে আমাৰো বড়ো মাধ্যমৰ যিখিনি ছাত্ৰ ছাত্ৰী তেওঁলোকে পৰীক্ষা দিব ধৰণৰ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে, তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।